ব্লেক এণ্ড হোৱাইটৰ বটলটো তেখেতে দিছিলে শ্যামকানু মহন্তই হোটেল লবিত, সেইটো বস্তু উইটনেছৰ দ্বাৰা কোৱা আছে। তো সেইখিনি কথা অনাৰেবল কোৰ্টে কৈ দিলে যে তাত মদৰ বটলো শ্যামকানু মহন্তই দিছিলে। আৰু 3 নম্বৰ কাৰণটো আপোনাৰ বিশেষকৈ দিছে যে মেডিকেল কণ্ডিশ্যনটো যোনটো জুবিন গাৰ্গৰ আছিলে, লাষ্ট আপোনাৰ 2022 পৰা তেখেত অসুস্থ আছিলে। তো লাষ্ট 2025 তেখেতে অসুস্থ হৈছিল, আপোনালোকে চাই গম পাই নেমকেয়াৰ হস্পিটেলত এডমিট হৈছিলে মে' মাহত। তো এইখিনি তেখেত সকলো অৱগত আছিলে। অৱগত হোৱাৰ পিছতো তেখেতে কোনো ধৰণৰ মেডিকেল মানে হেল্প জুবিন গাৰ্গক এচিষ্ট নকৰিলে। আৰু যেতিয়া ঘটনাটো হৈছিল, ঘটনাটো হোৱাৰ পিছত তেখেতে জুবিন গাৰ্গক এচিষ্ট কৰিব বা হেল্প কৰিব মানে ছিংগাপুৰৰ পৰা মালয়েছিয়া পলাই গৈছিল। তো বিশেষকৈ এইকেইটা গ্ৰাউণ্ডত মেমে আপোনাৰ বেইলটো অৰ্ডাৰটো ৰিজেক্ট কৰিছে। আপোনাৰ অনাৰেবল কোৰ্টে আপুনি অপাৰেটিভ পাৰ্টটো ক'লে, তো বাকী অৰ্ডাৰটো সম্পূৰ্ণ অৰ্ডাৰটো এতিয়ালৈ আপলোড কৰা নাই। তো আপলোড কৰিব, আপলোড কৰিলে আপোনালোকে সম্পূৰ্ণ অৰ্ডাৰটো ক'ব। কিন্তু অনাৰেবল কোৰ্টে আপোনাৰ 3টা মূলত কাৰণত ৰিজেক্ট কৰিছে। ফাৰ্ষ্ট কাৰণ হ'ল আপোনাৰ শ্যামকানু মহন্তৰ যিটো ব্লেক এণ্ড হোৱাইটৰ বটলৰ কথাটো উল্লেখ কৰিছে, শ্যামকানু মহন্তই ব্লেক এণ্ড হোৱাইটৰ সেই বটলটো লবিত জুবিন গাৰ্গক দিয়াইছিল, আৰু সেইটো আপোনাৰ ৰেকৰ্ডত আছে, উইটনেছে কৈছে। দ্বিতীয় কথা, আপোনাৰ যেতিয়া জুবিন গাৰ্গৰ অসুস্থ আছিল, জুবিন গাৰ্গৰ আজি 2022 পৰা টোটেলি জুবিন গাৰ্গ অসুস্থ, আৰু সেই মেডিকেল কণ্ডিশ্যনটো সম্পূৰ্ণ অৱগত আছিল শ্যামকানু মহন্ত। তো গতিকে জুবিন গাৰ্গৰ তেনেকুৱা অৱস্থাত জুবিন গাৰ্গক মানে তেখেতে মেডিকেল কণ্ডিশ্যনত একো হেল্প নকৰিলে, মানে মেডিকেল যিখিনি টেক কেয়াৰ কৰিব লাগিছিল তেখেতে নকৰিলে। 3 নম্বৰতে যেতিয়া জুবিন গাৰ্গৰ ঘটনাটো হৈছিল, হোৱাৰ পিছত জুবিন গাৰ্গৰ টেক কেয়াৰ কৰিব এৰি তেখেতে ছিংগাপুৰৰ পৰা মালয়েছিয়া পলাই গৈছিল। বিশেষকৈ মূলতঃ এই 3টা কথা অনাৰেবল কোৰ্টে আপোনাৰ অপেন কোৰ্টত কৈছে।